हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। मोर आरो এখন নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মোর লাস্ট ভিডিঅ'টোত আহিছিলে কুকিং ৰেচিপি। আজি মই আপোনালোকক এখন কুকিং ৰেচিপি দিবলৈ ওলাইছো। কিয়নো এতিয়া লকডাউন চলি আছে, বাহিৰত ইমান ওলাই যাব নোৱাৰি, হে ভাবিলো ঘৰত বহি থাকি কিবা এটা বনাও আৰু আপোনালোকৰ লগতো শেয়াৰ কৰো। আজি মই বনাব লৈছো মেগী আৰু আহকচোন মোৰ কিচেনলৈ যাও, কেনেকে মই মেগী বনাও চাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। মেগী বনাবলৈ মই ব্যৱহাৰ কৰিম অলপ পিয়াজ কাটি লৈছো, জলকীয়া কেইটামান, ধনিয়া পাত অলপ কাটি লৈছো, সস আৰু দুটা মেগী পেকেট আৰু বাটাৰ। কেৰাহীত তেল দি লৈছো। তেল দিয়াৰ পিছত মই কাটি থোৱা জলকীয়া আৰু পিয়াজ দি দিম। পিয়াজখিনি ৰঙাকে ফ্ৰাই হৈ গ'ল। পিয়াজখিনি ৰঙাকে ফ্ৰাই হোৱাৰ পিছত তাত মই দি দিছো 2 পেকেট মেগী মছলা। মছলাখিনি দিয়াৰ পিছত মই ভালদৰে লৰাই লৈছো। লৰাই লৈ তাত দি দিম মই অলপমান পানী। মছলাখিনি ভালদৰে উতলাৰ পিছত তাত দি দিছো মেগীখিনি। মেগীখিনি মছলাৰ সৈতে মিহলাই দিছো আৰু ঢাকনটো লগাই দিছো। আৰু এতিয়া হৈ আছে আমাৰ মেগীখিনি। 3 minutes later। এতিয়া মই ঢাকনটো গুচাই লৈছো। মেগীখিনি প্ৰায় হৈয়ে গ'ল, সেইকাৰণে অলপ লৰাই লৈছো। এতিয়া মই মেগীখিনি লৰাই তাত দি দিম অলপমান বাটাৰ। বাটাৰ দি দিলে অলপ ফ্লেভাৰটো ভাল আহে। আপোনালোকে বাটাৰ নিদিলেও একো নাই। দি দিছো অলপমান সস দি পিনে অলপ লৰাই দিছো। এতিয়া মই ৰৈ যোৱা জলকীয়া আৰু ধনিয়াখিনি দি ঢাকনটো লগাই দিছো। 3 minutes later। এতিয়া হৈ গ'ল আমাৰ মেগী ৰেডি। আপোনালোকে চাব পাৰে আৰু ঘৰত এনেকে ট্ৰাই কৰিব পাৰে কম সময়তে মেগী বনোৱা পদ্ধতিটো। আজি ঘৰতে থাকি কম সময়ৰ ভিতৰতে কেনেকে মেগী বনাব পাৰি আপোনালোকক দেখালো। যদি ভিডিঅ'টো ভাল লাগিল লাইক, কমেন্ট, শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।